নমস্কাৰ সকলোকে আপোনালোকৰ ভালনে মই আজি বাটাৰ পনীৰ বনাব ইমান সহজ পদ্ধতিত বনালো কম খৰচত কেনেকৈ বনালো চাবচোন প্ৰথমতে মই বিলাহী দুটা কাটি লৈছো মিক্সিত গ্ৰাইণ্ড কৰি লম লগতে দিছো কেঁচা জলকীয়া আদা নহৰু ভালদৰে গ্ৰাইণ্ড কৰি ললো এতিয়া মই তাৱাত অকমান ৰিফাইন দিছো বাটাৰ 1 চামুচ দিছো পনীৰখিনি ভালদৰে ফ্ৰাই কৰি লম অকমান চিলি পাউডাৰ দিছো এতিয়া মই কাজু কেইটামান ভাজি লম ৰিফাইন অলপ দিছো বাটাৰ অলপ দিছো এতিয়া গোটা মছলা অলপ দিছো জিৰা ধনিয়া ইলাচি লং এয়া পিয়াজ দিছো এতিয়া পিচি লোৱা বিলাহীখিনি দিছো ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব অকমান নিমখ দিছো এয়া হালধি গুড়ি দিছো এতিয়া মছলা দিম এয়া ধনিয়া গুড়ি জিৰা গুড়ি গৰম মছলা এয়া বিলাহী তেলেদি দিছে এতিয়া ইমানখিনিলৈ ভাজিব লাগিব নহলে বিলাহীৰ গোন্ধটো ৰৈ যায় এয়া ফ্ৰেছ দৈ দিছো 1 চামুচ এতিয়া পানী দিলো কাজু দিলো পনীৰখিনি একেলগে দি দিছো গুড় 1 চামুচ দিছো ইমান কম খৰচত ইমান সহজ পদ্ধতিত বনাব পাৰি এয়া কস্তুৰী মেথি দিছো 10 মিনিটত ৰেডি হৈ গ'ল বাটাৰ পনীৰ খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনালে আৰু সহজ বনাবলৈ এয়া বাটাৰ 1 চামুচ দিছো ৰেচিপিটো চাই ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈ নতুন ভিডিঅ' পাবৰ কাৰণে লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা হৈছে ৰেচিপিটো আজিলৈ আহিছো নমস্কাৰ